নমস্কাৰ ৰাইজসকল, আমি আহিছিলোঁ আজি পথাৰলৈ। যিহেতু আমাৰ তাতো বাৰী আছে, বাৰীত কি চব্জি আছে সেয়া চাওঁ, আপোনালোককো শ্বেয়াৰ কৰিবলৈ আহিলোঁ। খেতিও কৰিছিলে, মাজতে বুট মাহৰ খেতিও কৰিছিলে, আৰু লগতে মটৰ মাহো আছিলে, আৰু গাজৰো আছে। সেয়া বিটৰ গছো আছে, গাজৰ গছো কৰিছে অলপ অলপকৈ। লগতে এইফালে পটলৰ খেতিও কৰি থৈছে অলপ অলপকৈ, ইমানো সৰহকৈ কৰা নাই আৰু। এইফালে আছে ৰঙালাও খেতি, সৰিয়হৰ খেতি, বেঙেনা খেতি আছে, পিঁয়াজৰ খেতিও কৰিছে। এইফালে কি সৰু সুৰাকৈ কৰিছে নাজানো বাৰু এইবোৰ। ইয়াত বহুত বেঙেনা গছ আছে, বেঙেনা মানে ঘৰৰ বাৰীতে খাব পৰাকৈ অলপ অলপ কৰা হৈছে। কিন্তু এইখন আমাৰ বৰদেউতাৰ বাৰী হয়, তেখেত এতিয়া নাই বাৰু। খোলা খেতি কৰিছে, বেঙেনা আছে, কেৰেলা গছো আছে, আৰু অলপ অলপকৈ কৰিছে, যিহেতু আমি নাজানো। যি খেতি দেখিছোঁ সেইখিনিয়ে জানিছোঁ আৰু অলপ অলপকৈ। ইয়াত আলু খেতি কৰা হৈছিলে, আলুখিনি খনা হ'ল ইতিমধ্যে আপোনালোকক দেখুৱাব পৰা নগ'ল বাৰু। যথেষ্টখিনিয়ে আলু পোৱা গৈছিল বাৰু। ইয়াত আছে অকল ফুলকবি আছে, এইফালে মটৰ মাহৰ খেতি কৰিছিলে যিহেতু বৰহি গ'ল, আৰু এতিয়া ফুলকবি লাগি আছে। ভালকৈ ফুল ফুলিবই পৰা নাই, পোকেও খাইছে অলপ অলপ। আহক ৰাইজসকল, আগলৈ পটলৰ খেতিও কৰিছে, আগলৈ কিন্তু বহুতখিনি কৰিছে পটলৰ খেতি। যিহেতু পাচলি ইমান খেতি নাই কৰা, গোটেই পটলৰে খেতি। আৰু ইয়াত একো বিধৰ পাচলি খেতি কৰা হোৱা নাই, অকল পটলহে আছে ইয়াত। লাগিলে আপোনালোকে জনাব পাৰিব। দেখিছেনে ৰাইজ, ইমান মৰম লগাকৈ বিলাহী গছজোপাত ডাঙৰ হৈছে। যিহেতু ইয়াক পাবলৈ টান, ডাঙৰবোৰে পাবলৈ হয়, কিন্তু এইটো ডাঙৰটোতকৈ সৰুটোহে খাই ভাল লাগে। আমি তুমুলি গছৰ তলতে পালোঁহি, ইমান ধুনীয়াকৈ যে বতাহ দি আছে, ভালেই লাগিছে। এইফালে ছাইডত আছে ঔটেঙা গছ এজোপা আছে, বৰ ডাঙৰ। ঔটেঙা গছজোপাৰ তলত পালোঁহি, কিন্তু ইয়াত পৰি থকা ঔটেঙাহে দেখিলোঁ। বৰ ধুনীয়াকৈ ঔটেঙাকেইটা পৰি আছে, খাই কিন্তু বহুত ভাল লাগে। ইয়াক যে আচাৰ বনালে যে আৰু ভাল লাগে। ইয়াক পাৰিলে মাহঁতে নিয়ে দুটা এটা, যিহেতু বহুতখিনি পৰি আছে, এটাহে পোৱা যায়, কিন্তু ইমান নিবতো নোৱাৰি। নমস্কাৰ, মই যিহেতু ভিডিঅ'টো বনালোঁ, কি ভুল হৈছে কি শুদ্ধ হৈছে আপোনালোকে ক'বচোন। যিহেতু ফাৰ্ষ্ট মিনি ব্লগটো বনাইছোঁ, যিহেতু ভয়টো লাগি আছে, তথাপিও আপোনালোকে ক'বচোন। ধন্যবাদ। ভিডিঅ'টো বনালোঁ, ফাৰ্ষ্ট মিনি ব্লগ হয় এইটো মোৰ। আপোনালোকে ক'বচোন শুদ্ধ হৈছে নে ভুল হৈছে কথাবোৰ, তেতিয়াহে অলপ যাব পাৰিম। আশা কৰোঁ আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। কাৰণ ঔটেঙাখিনিতো পৰি আছে, ৰখি থাকিব নোৱাৰি বুটলিয়েই ল'লোঁ। কাৰোবাক লাগিলে ক'ব দেই।